Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম আপকামিং নোটিফিকেশনস বিলাক APSC অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ এডভাৰটাইজমেন্টস, ৰিজাল্টস আৰু এক্সামস। ঠিক আছে, আপকামিং এডভাৰটাইজমেন্টস কি হ'ব পাৰে, ৰিজাল্টস কি হ'ব পাৰে আৰু আপকামিং এক্সামস গিটা কি হ'ব পাৰে, মানে যোনটো ৰিসেন্ট ফিউচাৰত হোৱাৰ সম্ভাৱনা আছে সেইখিনিৰ ওপৰত ডিসকাস কৰিম। সো ফাৰ্স্ট অফ অল আমি এডভাৰটাইজমেন্টত যাওঁ। এডভাৰটাইজমেন্টত এজ অফ নাও awaiting advertisement hol APSC combined competitive examination 2024-25 ACS APS aru allied services or karne. So APSC combined competitive examination or advertisement generally December 20 tarikhor pra January 10 tarikhor bhitor APSC combined competitive examination generally publish kore. So ebaru he tenukwa hetu samoyspot December 20 tarikhor pra January 10 tarikhor bhitor tenuke publish koribo boli asha rakhilu aru ebar hoyto joa bosorotke joa barotke ebar juntu recently final results dile তাতকে হয়তো পোস্ট অলপ বেছি ওলাব কাৰণ কো ডিস্ট্ৰিক্ট হৈ গল আৰু কিবা কিবি তেনেকুৱা ফ্যাক্টৰস আছে যিমানখানি ইনফৰমেশন পাইছো আৰু সো পোস্ট আগতকে বেছি হ'ব। সো এৰাউন্ড 400 মান বুলি শুনি আছো কিন্তু এক্সাক্ট ফিগাৰটো এতিয়ালৈকে গম পোৱা নাই আৰু যেহেতু আসাম কেবিনেটে এটা ডিসিশন লৈছিল যে APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন প্ৰত্যেক বছৰে অনুষ্ঠিত কৰিব, খালি কেতিয়াবা পোস্ট কম বেছি হ'ব পাৰে কিন্তু সদায় একেইটো নাথাকে ভ্যাকেন্সিজ। সো হেতু কাৰণে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰিব। সো এবাৰো অনুষ্ঠিত কৰিব। সো প্ৰিলিমিনাৰী যেনেকৈ প্ৰত্যেক বছৰে মাৰ্চত অনুষ্ঠিত কৰে, সো এবাৰো প্ৰিলিমিনাৰী মাৰ্চত অনুষ্ঠিত কৰা সম্ভাৱনা আছে আৰু এডভাৰটাইজমেন্ট আপোনালোকে ডিসেম্বৰৰ 20 তাৰিখ বা জানুৱাৰী 10 তাৰিখৰ ভিতৰত পাবলিশ হৈ যাব। আৰু তাৰ ওপৰত কিবা যদি বেলেগকে এডিশনাল ইনফৰমেশন কাৰোবাৰ ওচৰত আছে তেতিয়ালে কমেন্ট সেকশনত শেয়াৰ কৰক আৰু লগতে মই যদি কিবা ইনফৰমেশন পাওঁ মই নিশ্চয় মোৰ ইউটিউবৰ চেনেলৰ মাধ্যমেৰে আপোনালোকৰ সৈতে নিশ্চয় শেয়াৰ কৰিম গোটেইখিনি বস্তু ইনফৰমেশন খিনি। আৰু লগতে আসাম হোমগাৰ্ড সাৰ্ভিস বুলি যোনটো কেডাৰৰ কাৰণে ৰিক্ৰুটমেন্ট হোৱাৰ সম্ভাৱনা আছিল, মানে APSC এনুৱেল ক্যালেন্ডাৰ দিয়া আছিল 2024 হেতুৰ পোষ্ট বৰ্তমান নুলালে। এতিয়া আসাম হোমগাৰ্ড সাৰ্ভিস আগতে এবাৰ হৈ গৈছিল 2011-12 নে 12-13 কোনবাটা ইয়াৰত হৈছিল। সো মই এক্সাক্ট ইয়াৰটো মনত নাই কিন্তু তেতিয়া যোনটো ওলাইছিল আসাম হোমগাৰ্ড সাৰ্ভিস হেতু গ্ৰেড 2 ওলাইছিল, মানে ইন্সপেক্টৰ লেভেলৰ পোষ্ট ওলাইছিল। তাতে আমি যদি স্ট্ৰাকচাৰটো চাওঁ তেতিয়া গম পাম। সো হেতু যোনটো পোষ্ট ওলাইছিল গ্ৰেড 2 বা ক্লাস 2 গেজেটেড পোষ্ট ওলাইছিল, মানে ইন্সপেক্টৰ লেভেলৰ পোষ্ট ওলাইছিল আসাম হোমগাৰ্ড সাৰ্ভিসত। হে তেতিয়াৰ দিনৰ কথা কৈছো 2011-12 সো তেতিয়া যোনটো পোষ্ট ওলাইছে হেতুত NCC লাগিছিল বা কিবা ধৰণৰ তেনেকুৱা স্পেশালাইজ কোৱালিফিকেশন বিচাৰিছিল। এবাৰ যেটো আসাম হোমগাৰ্ড সাৰ্ভিসৰ গ্ৰেড 1 বা ক্লাস 1 পোষ্ট ওলাব, মানে ইকুইভ্যালেন্ট টু ডেপুটি সুপ্ৰিটেন্ডেন্ট অফ পুলিশ, ঠিক আছে, বা এসিস্ট্যান্ট কমান্ডেন্টৰ পোষ্ট ওলাব। সো হেইখিনি পোষ্টৰ কাৰণে এটো DSP ৰ নিচিনাই হ'ব আসাম পুলিশ সাৰ্ভিসৰ। ইয়াতে খালি আসাম হোমগাৰ্ড সাৰ্ভিস বুলি কোৱা হ'ব। এটো এটা বেলেগ স্পেশালাইজ কেডাৰ হয়, স্পেশাল কেডাৰ হয়। সো হেতু কাৰণে মানে সেপাৰেট কেডাৰ হয় আসাম পুলিশ সাৰ্ভিসতকে। সো আসাম হোমগাৰ্ড সাৰ্ভিসৰ যদি যেটো এসিস্ট্যান্ট কমান্ডেন্ট বা তেনেকুৱা পোষ্ট ওলোৱাৰ সম্ভাৱনা আছে ক্লাস 1 ক্যাটেগৰি বা DSP লেভেলৰ, তেতিয়া হলে আসাম হোমগাৰ্ড সাৰ্ভিসৰ যদি তেনেকুৱা কোনো স্পেশাল কোৱালিফিকেশন দৰকাৰ নপৰে NCC বা তেনেকুৱা ধৰণৰ যোনটো ক্লাস 2 যোৱাবাৰ যোনটো হৈ গৈছিল, যোৱাবাৰ মানে কি আৰু আগতে যোনটো প্ৰিভিয়াসলি হৈ গৈছিল তাত আছিল। সো এতিয়া যদি কোনো স্পেশাল কোৱালিফিকেশন নালাগে ইয়াতে, তেলে আসাম হোমগাৰ্ড সাৰ্ভিস কেডাৰটো APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ আন্ডাৰত ইনক্লুড কৰাৰ সম্ভাৱনা বেছি আছে। হেতু কাৰণে হয়তো তেওঁলোকে এটো বছৰ এডভাৰটাইজমেন্টটো ৰখাই দিলে। সো নেক্সট কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ আন্ডাৰতে আসাম হোমগাৰ্ড সাৰ্ভিসৰ ৰিক্ৰুটমেন্ট কৰিব পাৰে। মানে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন যেটো আসাম সিভিল সাৰ্ভিস ACS APS তাৰপিছত আসাম হোমগাৰ্ড সাৰ্ভিস তেনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ কেডাৰ্স থাকে যোনবিলাকত কি বুলি কয় জেনাৰেলাইজ কোৱালিফিকেশন লাগে, মানে যিকোনো স্নাতকৰে মানে যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰে। সো তেনেকুৱাকে আসাম হোমগাৰ্ড সাৰ্ভিসটো হয়তো জেনাৰেলাইজ সাৰ্ভিস কেডাৰ বনাই দিব আৰু তেতিয়া কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ আন্ডাৰতে এতিয়া নেক্সট আপকামিং এডভাৰটাইজমেন্টত আপোনালোকে দেখিবলৈ পাব পাৰে। সো হেতু কাৰণে হয়তো হেতু পোষ্টপন হৈ গ'ল এডভাৰটাইজমেন্টটো। সো হেতু কাৰণে এতিয়ালৈকে কনফাৰ্ম নহয়। মই যদি কিবা ইয়াৰ ওপৰত ডিটেইল ইনফৰমেশন পাওঁ মই নিশ্চয় আপোনালোকৰ সৈতে শেয়াৰ কৰিম। এজ অফ নাও ইমানখিনিয়ে ক'ব পাৰোঁ। মই তেনেকৈ ভাবিছোঁ আৰু বস্তুটো যেহেতু তেওঁলোকে এডভাৰটাইজমেন্টটো নুলালে ক্যালেন্ডাৰ দি পেলায়ো। সো হেতু কাৰণে কম্বাইন্ড কমিটিভ এক্সামিনেশনৰ আন্ডাৰত হয়তো এটো ইনক্লুড কৰাৰ সম্ভাৱনা বেছি আছে আসাম হোমগাৰ্ড সাৰ্ভিসটো। এতিয়া হৈ গ'ল ৰিজাল্টস, ঠিক আছে, আপকামিং যোনকিটা মেইন এক্সামৰ ৰিজাল্টস। বাকিখিনি এক্সামৰটো ভাইভা বস বা কিবা কিবি চলি আছে বা ভাইভা বস অলৰেডি হৈ গ'ল, ফাইনেল ৰিজাল্টছৰ কাৰণে ৱেইট কৰি আছে। এতিয়া বৰ্তমান আপকামিং ৰিজাল্টছ হ'ল ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ৰিজাল্টছ ডিক্লেয়াৰ কৰিবলৈ বাকি আছে। বাকি চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPO ৰিজাল্টছ ডিক্লেয়াৰ কৰিবৰ কাৰণে
কাৰণে বাকি আছে আৰু টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ৰিজাল্টছ ডিক্লেয়াৰ কৰা নাই এতিয়ালৈকে ঠিক আছে এই তিনিটা ৰিজাল্টছ যেহেতু APSCৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2023 ফাইনেল ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে ডিসেম্বৰ মাহতে সো এটা ডিসেম্বৰ মাহটো চলি আছে সো এইগিটাৰ ৰিজাল্টছও এই ডিসেম্বৰ মাহতে ওলোৱাৰ সম্ভাৱনা বেছি আছে মানে নেক্সট ইয়াৰৰ আগতে আপোনালোকে এই ডিসেম্বৰ মাহতে এই তিনিটা পৰীক্ষাৰ ৰিজাল্টছ APSC হয়তো কি বুলি কয় পাবলিশ কৰি দিব পাৰে বা ডিক্লেয়াৰ কৰি দিব পাৰে ঠিক আছে ৰিসাৰ্চ এসিস্ট্যান্ট ফাইনেন্স ডিপাৰ্টমেন্ট CDPO মানে চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ আৰু টুৰিজম ডেভেলপমেন্ট অফিচাৰ TDO এই তিনিটা ৰিজাল্ট ডিসেম্বৰ মাহতে ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা বহুত বেছি আছে সো ডিসেম্বৰ মাহত এটা কোনটো ডেটত হ'ব কি কথা হ'ব এক্সাক্টটো নাজানো কিন্তু মোৰ লাগিছে যেহেতু কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ফাইনেল ৰিজাল্টছ দিলে হেতু APSC এ বেছি প্ৰায়োৰিটি দিয়ে হেতুৰ পিছত আৰু পাছত আৰু এতিয়া এইখিনি ৰিজাল্টছ ডিক্লেয়াৰ কৰিবৰ কাৰণে বেছি টাইম নলয় ডিসেম্বৰ মাহতে আপোনালোকে এইখিনি ৰিজাল্টছ এক্সপেক্ট কৰিব পাৰে সো ডিসেম্বৰ কোনবা এটা দুটা দিনত এনেকে ৰিজাল্টছ এই তিনিটা ৰিজাল্টছ ডিক্লেয়াৰ কৰিব ঠিক আছে সো এইগিটা হৈ গ'ল যিসকলে পৰীক্ষা দিছিলে সো হাজু হৈ থাকক এইগিটা ৰিজাল্টছ ডিক্লেয়াৰ কৰিব আৰু এইগিটাৰ পিছত এই গুটেগিটা এক্সামৰ পাছতে আপোনালোকৰ যেহেতু এটো ক্লাস 2 গেজেটেড পোষ্ট হয় গুটেগিটা সো হেতু কাৰণে এই গুটেগিটা পোষ্টৰ পাছত আপোনালোকৰ ভাইবা পোষ্ট বা পাৰ্সোনাল ইন্টাৰভিউ থাকিব নেক্সট ষ্টেজ থাকিব সো নেক্সট ষ্টেজৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাই থাকক যিসকলৰ এক্সামছ ভাল হৈছিল আৰু ইয়াৰ ওপৰত কি বুলি কয় কাট অফৰ ভিডিও মই অলৰেডি দিলো এই গুটেগিটা পৰীক্ষাৰ ওপৰত আপোনালোকে APSC ৰিসাৰ্চ এসিস্ট্যান্ট বুলি প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CDPO বুলি প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে আৰু APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰ বুলি প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে এই প্লেলিষ্ট তিনটাতে এই ৰিজাল্ট গিটাৰ এই পৰীক্ষা গিটাৰ ওপৰত কাট অফৰ ভিডিও আপোনালোকে পাই যাব সো কাট অফ মাৰ্কসটো চাই পেলাই আপোনালোকে এটা বেসিক আইডিয়া লগাব পাৰে আপোনালোকৰ এক্সামছ কেনেকুৱা হৈছিল আৰু আপোনালোকে সিলেকশন পাবনে নাই নেক্সট ষ্টেজৰ কাৰণে সো এতিয়া হেকল এক্সামছ ঠিক আছে আপকামিং এক্সামছ গিটা হল এসিস্ট্যান্ট একাউন্টস অফিচাৰ APDCL আৰু AEGCL ৰ ক্ষেত্ৰত এইগিটা এসিস্ট্যান্ট একাউন্টস অফিচাৰ যোনগিটা পোষ্ট আছিল APDCL AEGCL ৰ কাৰণে টোটাল সাকে 130 টামান পোষ্ট আছিল সো ইয়াৰ ওপৰত এক্সামছ এতিয়ালৈকে পাতা নাই অলৰেডি অনলাইন এপ্লিকেশন বহুত দিনৰ আগতে হৈ গ'ল সো এসিস্ট্যান্ট একাউন্টস অফিচাৰ পৰীক্ষা এতিয়া এনফোর্সমেন্ট ইন্সপেক্টর আৰু CC প্রিলিমিনারি 2025 ঠিক আছে এসিস্ট্যান্ট একাউন্টস অফিচার আৰু এনফোর্সমেন্ট ইন্সপেক্টর এই দুটাৰ পৰীক্ষা ডিসেম্বৰৰ শেষৰ ফালে হ'ব বুলি ভাবিছিল কিন্তু এতিয়াটো লাগা নাই ডিসেম্বৰ শেষৰ ফালে আই থিংক বেলেগ পৰীক্ষাৰ স্কেডুল কৰি উঠিয়া হৈছে সো আপোনালোকে আৰু নেক্সট ইয়াৰ হে এক্সপেক্ট কৰিব পাৰে জানুৱাৰী ফেব্ৰুৱাৰী যেতিয়া হয় কিন্তু ডিসেম্বৰ মাহত সম্ভাৱনা এক্সাম কন্ডাক্ট কৰাৰ সম্ভাৱনা বহুত কম আছে তথাপিতো ক'ব নোৱাৰি APSC যেটো অলৰেডি অনলাইন এপ্লিকেশন হৈ গ'ল আৰু বহুত দেৰি হৈ গ'ল সো এটো কাৰণে 15 ডেজ 20 ডেজৰ নোটিস এখন দি পেলাই কি বুলি কয় পৰীক্ষা অনুষ্ঠিত কৰি দিব পাৰে তথাপিতো ডিসেম্বৰত হোৱা সম্ভাৱনা একেবাৰে কম আছে সো জানুৱাৰী মাহত নহলে ফেব্ৰুৱাৰী মাহত আপোনালোকে এক্সপেক্ট কৰিব পাৰে এসিস্ট্যান্ট একাউন্টস অফিচাৰ আৰু এনফোর্সমেন্ট ইন্সপেক্টৰ এই দুটাৰ পৰীক্ষা বাকি CC প্ৰিলিমিনাৰি 2024-25 ৰ কাৰণে যেটো প্ৰত্যেক বছৰে মাৰ্চত অনুষ্ঠিত কৰে সো মাৰ্চতে অনুষ্ঠিত কৰিব বুলি সম্ভাৱনা আছে সো এডভাৰটাইজমেন্ট যেতিয়া ওলাব তাৰ পিছত মাৰ্চতে অনুষ্ঠিত কৰিব জেনাৰেলি কাৰণ প্ৰত্যেক বছৰে এটা কি বুলি কয় প্ৰপাৰ সিকোয়েন্স ফলো কৰিম বুলি ভাবিছে APSC প্ৰপাৰ ৰুটিন সো হেতু মতে কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰি এক্সামিনেশ্যন প্ৰত্যেক বছৰে মাৰ্চত অনুষ্ঠিত কৰিব লাষ্ট 2 ইয়াৰ্স মাৰ্চতে হ'ল সো এবাৰো মাৰ্চতে হ'ব মাৰ্চৰ কোনবা এটা দিনত অনুষ্ঠিত কৰিব হেতুৰ সম্ভাৱনা বেছি আছে বাকি এইখিনি আছিল এক্সামছ তাৰ পিছত ৰিজাল্টছ আৰু আপকামিং এডভাৰটাইজমেন্টস বিলাকৰ কাৰণে ওপৰত মই আপোনালোকৰ সৈতে আলোচনা কৰিলো আই হোপ আপোনালোকে ইয়াতে অকমান গম পালে বেসিক ইনফৰমেশন গম পালে কি হ'ব পাৰে কি নহব পাৰে বাকি এইখিনি সমাপ্ত কৰি এতিয়া মই আপোনালোকলৈ আহিছো কিছুমান কোর্সেস এভেইলেবল আছে আৰু কোনবাই যদি আগতে মোৰ পৰা কিবা কোর্স লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কোর্সৰ মেটেৰিয়েলছ বিলাক আপোনালোকে আসাম গভৰ্ণমেণ্টে হক বা APSC হক যোনটো সিলেবাস থাকে হেতু আইডেন্টিক্যাল থাকে ঠিক আছে সিলেবাসটো আইডেন্টিক্যাল থাকে খালি এক্সাম প্যাটাৰ্ন বা পৰীক্ষাত কুৱেশ্যনৰ লেভেলটো বা লেভেল অফ ডিফিকাল্টি লেভেলটো অলপ বেলেগ থাকে সো ইয়াতে সিলেবাস একেই থাকে সো হেতু কাৰণে কোনবাই যদি আগতে মোৰ পৰা কিবা কোর্স লৈ থৈছিলে এবাৰ জনাই দিব সো আগৰ মেটেৰিয়েলছ খিনি বাদ দি যোনখিনি এডিশনাল মেটেৰিয়েলছ লাগিব হেখিনি ললে হ'ল তেতিয়া আপোনালোকৰ প্ৰাইসটো কমি যাব দামটো সো DME গ্ৰেড 3 নন টেকনিক্যালৰ কাৰণে ফুল কোর্স এভেইলেবল আছে 350 আৰু DHS DME যদি টেকনিক্যাল পোষ্টটো কোনবাই টেকনিক্যাল পোষ্টৰ কাৰণে এপ্লাই কৰিছে তেনেহলে ইয়াতে জেনাৰেল নলেজ জেনাৰেল ইংলিশ এৰিথমেটিক ৰিজনিং এইখিনি ওপৰত মেটেৰিয়েলছ পাই যাব খালি টেকনিক্যালৰ পেপাৰ মোৰ কোর্স বিলাকত ইনক্লুডেড নাই APSC এনফোর্সমেন্ট ইন্সপেক্টৰ ফুল কোর্স এভেইলেবল আছে 375 ত APSC এনফোর্সমেন্ট ইন্সপেক্টৰ মডেল কুৱেশ্যন পেপাৰ উইথ এনসাৰ্স এভেইলেবল আছে 50 रुपीस গুৱাহাটী হাইকোৰ্টৰ জুডিশিয়েল এসিস্ট্যান্টৰ ফুল কোর্স এভেইলেবল আছে 350 ত
APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰ ওপৰত 400ত আৰু লগতে আপোনালোকে কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্ছ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম সেইটো ফ্ৰীলি এভেইলেবল আছে সেইটোত আপোনালোকে 3000 MCQs পাই যাব উইথ এক্সপ্লেনেশ্যন ঠিক আছে বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স যিসকলে কোৰ্ছ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে মোৰ তাত কোৰ্চেছ এভেইলেবল নাই চ' এইকেইটা ছাবজেক্টৰ ওপৰত মোৰ তাত কোৰ্চেছ নাপাব বাকী আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350ত APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো আসাম ছেক্ৰেটেৰিয়েটৰ পোষ্ট উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত আৰু আপোনালোকে মোৰ পৰা কোৰ্ছ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইমৰ কাৰণে পাই থাকিব প্ৰত্যেক মাহে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব তাৰ কাৰণে জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিল হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কোৰ্ছখিনি ল'বৰ কাৰণে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোৰ্ছবিলাক PDF ফৰ্মেটত আৰু লিংকছত এভেইলেবল আছে আপোনালোকৰ হোৱাটছএপতে শ্বেয়াৰ কৰিম আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটোত কল নকৰিব সেইটো কথা ক'লোৱেই আৰু লগতে আপোনালোকে আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব আৰু ইয়াতে কোৰ্ছবিলাকত বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা নৱেম্বৰ 2024 লৈকে কভাৰ কৰা হৈছে বাকি ডিসেম্বৰ মাহটো যেটো এতিয়া বৰ্তমান চলি আছে ডিসেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত জানুৱাৰীৰ 4 বা 5 তাৰিখে আপোনালোকে ডিসেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ কিনি পাই যাব তাৰ কাৰণে আপোনালোকে জানুৱাৰীৰ 4 তাৰিখ মানে মোক এটা ৰিমাইণ্ডাৰ দিলে হ'ল যিসকলে মোৰ পৰা কোৰ্ছ লৈ থৈছে তেতিয়া জানুৱাৰীৰ 5 তাৰিখ মানে আপোনালোকে ডিসেম্বৰৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব সো বাকি ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে সকলো ধৰণৰ ইনফৰমেশন পাই যাব কোৰ্ছবিলাক ৰিলেটেড আৰু বাকি মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শ্বেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি লব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাইছে বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলে পুনৰ এটা নতুন ভিডিওলৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাইন টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম